জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। নগাঁৱৰ লাইলুৰিত অঘটন। ৩৩,০০০ ভোল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু এজনৰ। মৃত লোকজন লাইলুৰিৰ আব্দুল মালেক বুলি জানি পৰা গৈছে। নিশা মাছ মাৰিবলৈ যোৱা পথতে মৃত্যু হয় লোকজনৰ। মাছ মৰা সঁজুলি বিদ্যুতৰ তাঁৰত স্পৰ্শ হৈ মৃত্যুক আঁকোৱালি লয় ৪৫ বছৰীয়া আব্দুল মালেক নামৰ লোকজনে। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। বৰ্তমানলৈকে উপস্থিত হোৱা নাই বিদ্যুৎ বিভাগৰ এজন বিষয়া। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে মৃতদেহটো। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, বটদ্ৰা লাইভ। মাছ মাৰিবৰ কাৰণে গৈছিলে, তাত কাৰেণ্টৰ তাৰত কিবা শ্বৰ্ট লাগি মোৰ দাদা মানে তাতে পৰি আছিলে। পিছত মানুহ এটা উঠাই পাৰত ৰাখিছে। আমি গৈ চাইছো যে নাই আৰু। যিজন মানুহ মৃত্যুবৰণ কৰিছে মোৰ দাদা হয়, ডাঙৰ দাদা। কি নাম তেখেতৰ? আব্দুল মালেক। কেনেকে মাছ মাৰিব গৈছিলে। মাছ মাৰিব গৈছে? তাৰপিছত মানে ওপৰত তাৰত কিবা লাগিছে আৰু শ্বৰ্ট চাৰ্কিট হৈ মৰিছে। কিমান হ'ব বয়স? বয়স 50 মান হয় নেকি, 50 আপ হ'ব। এতিয়া কি মৰণোত্তৰ পৰীক্ষা হ'ব নগাঁৱলৈ? নগাঁও লৈ গৈছে। পুলিচ আহিছে? পুলিচ আহিছে। কোন থানা আহিছে? আমবাগান থানা। আমাৰ এইটো লাইব্ৰেৰী গাঁও পঞ্চায়ত। কি হৈছে? এইটো আমাৰ মানুহ এজনে কৈছিলে মাছ মাৰিবলৈ, তাতে কাৰেণ্টৰ তাঁৰবিলাক একদম হেৰি অফিচৰ গাফিলতিত একদম তলত আছিলে। মাছ মাৰিবলৈ গৈ পাই তাত কিবা এটা হেৰি হাতত লৈ গৈছে, লাখুটি লৈ গৈছিলে, সেইটো লাগি গ'ল। লাগি যোৱাৰ পিছত সি মৰি গ'ল। এতিয়া আমি এইখিনি দেখা মতে আমি এইখিনি আছো। এইটো আমাৰ হেৰি APCCৰ এটা গাফিলতি আছে, তাৰপৰা তলত আছে, তাৰপৰা দেখা নাই বা ঠিক কৰা নাই আগতে। এতিয়া আমাৰ মানুহ এজন মৰি গ'ল। মানুহজনৰ নাম আব্দুল মালেক। কিমান বয়স? বয়স প্ৰায় 40 মান হ'ব আৰু। তেখেতে ক'ত মৰিছিল? ঘৰত নে আপোনাৰ? নাই, ঘৰত নাই, তাতেই পৰি আছিলে। এই যিটো কাৰেণ্টৰ তাৰৰ তলতে বহি আছিল পথাৰতে। কি কৰিবলৈ গৈছিল? তাত মাছ মাৰি বুলি কৈছিলে। পিছত কেনেকে কাৰেণ্টৰ হাতত কিবা এটা লাখুটি আছিলে, মাছ মাৰি বুলি কৈছিলে, হাতত বুলি কৈছিলে, সেইটো লাগি গ'ল। তাতে একদম তলতে আছিলে, তাৰত লাগি গ'ল। সিও দেখা নাই, সেইটো লাগি গ'ল, লগে লগে সি পৰি গ'ল। পৰি গৈ একদম তাতেই মৃত্যু হৈ গ'ল। ঠাইখনৰ নাম লাইলুৰি। কেনেকে গম পালে? আমি তাত গৈ বহুত মানুহ গৈছিলো, একেলগে গৈ পেলাই তাত দেখি চালো, চাই পেলাই দেখিলো সি নাই আৰু শেষ হৈ গ'ল। তাৰ পৰা আনি পেলাই ভাবিছিলো যে আমাৰ হাস্পতালত লৈ যাম, কিবা এটাত লৈ যাম চিভিলত। ৰাস্তাতে শেষ হৈ গ'ল আৰু তাত যাব পৰা নাই। এতিয়া লৈ আহি ঘৰতে আহি আছো। আমাৰ হেৰি ইলেকশ্যন অফিচাৰৰ একদম তলত আছিলে, একদম তাতো এইটো একদম তলতে আছিলে। 3-4 হাত আছিলে তাতো। বিদ্যুৎৰ তাঁৰটো তলত থকা আহিছিলে আৰু তলত থকা অৱস্থাতে তাত লাগি গ'ল। এই তাতে আছিলে, মাছ মাৰিবলৈ গৈছিল, ওপৰ ফালে চোৱা নাই, তাৰ একদম 4-5 হাত আছিলে। মাছ মাৰিবলৈ সেই লাখুটি এটা আছিলে হাতত, সেইটো দি মাছ মাৰিবলৈ গৈছিলে। তাত ওপৰ ফালে যে সি একদম তলত আছিলে, তাৰ দেখা নাই। সেই আছে এতিয়া আমাৰ হেৰি ইয়াতে আছে। মৰণোত্তৰ পৰীক্ষা কৰা নাই যদি আপোনালোকে যদি কোৱা ৰাইজে যদি মিলাই কোৱাই যদি আমি মৰণোত্তৰ পৰীক্ষা কৰিব লাগে, পূৰণ কৰি দিম। সেইটোৱেইটো, এইটো বিদ্যুৎ অভিযোগৰ এটা গাফিলতি থাকে আমাৰ। এইটো এনেকুৱা হৈছে, এইটো কিবা এটা চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব লাগে আমাৰ।